Assam Police New Recruitment 2026. Recruitment for the post of Driver Constable in Assam Police, Constable Dispatcher Rider, Constable Messenger, and Constable Handyman in APRO, Driver and Driver Operator in Fire and Emergency Services, and Driver Constable and Driver in Forest Department. এতিয়া মেইন টপিকটো লৈছোঁ আজি মই আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়ে। ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকৰ কিমান ভেকেঞ্চি মুকলি কৰা হৈছে আৰু কিমান আহিব আৰু ভেকেঞ্চি আৰু টোটেল এতিয়ালৈকে যিমানখিনি ভেকেঞ্চি মুকলি কৰা হৈছে সেইখিনি অকল ড্ৰাইভাৰ কাৰণেহে মুকলি কৰা হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। আৰু সেই পদবিলাক আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা, এডুকেশ্যন কোৱালিফিকেশ্যন বা এপ্লাই কৰিবলৈ হ'লে কিমান ফিজ কাটিব লাগিব আৰু কেই তাৰিখৰ পৰা কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ দি আছোঁ। মাত্ৰ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা ভালদৰে চাই যাব। চ' বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আপোনালোকক জনাইছোঁ য'ত 127টা পোষ্ট আছে ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচৰ কাৰণে, 14টা পোষ্ট আছে কনষ্টেবল ডিছপেচ ৰাইডাৰ কাৰণে, 20টা পোষ্ট আছে কনষ্টেবল মেছেঞ্জাৰ কাৰণে, 3টা পোষ্ট আছে কনষ্টেবল হেণ্ডিমেনৰ কাৰণে ইন এপিয়াৰো, আৰু 90টা পোষ্ট আছে ড্ৰাইভাৰ এণ্ড 4টা পোষ্ট আছে ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত, আৰু 7টা পোষ্ট আছে ড্ৰাইভাৰ কনষ্টেবল এণ্ড 106টা পোষ্ট আছে ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট। ফৰেষ্ট ডিপাৰ্টমেণ্টত টোটেল 106টা ড্ৰাইভাৰ পোষ্টে এতিয়ালৈকে ভেকেঞ্চি আহিছে, আৰু তাৰ পাছতো আহিব ভেকেঞ্চি, আপোনালোকে চিন্তা নকৰিব, কাৰণ এইকেইটা অকল ড্ৰাইভাৰ কাৰণেহে মুকলি কৰা হৈছে। এতিয়া এই পদবিলাক আপোনালোকে এপ্লাই কৰিব পাৰিব 16/12/2025 তাৰিখৰ পৰাই আৰু 16 জানুৱাৰী 2026 তাৰিখলৈকে। তাৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব। এতিয়া ভেকেঞ্চিসমূহ টোটেল আপোনালোকক জনাই দিছোঁ। য'ত ড্ৰাইভাৰ কনষ্টেবল আছাম পুলিচৰ কাৰণে আছে, তাত আপোনালোকৰ আনৰিজাৰ্ভত আছে 65টা ভেকেঞ্চি, OBC OBCত আছে 30টা ভেকেঞ্চি, টি ট্ৰাইবছ এণ্ড আদিবাসীত আছে 4টা ভেকেঞ্চি, SCত আছে 9টা ভেকেঞ্চি, STPত আছে 13টা, আৰু STHত আছে 6টা ভেকেঞ্চি, টোটেল 127টা ভেকেঞ্চি। আৰু 14টা পোষ্ট আছিলে য'ত কনষ্টেবল ডিছপেচ ৰাইডাৰ এপিয়াৰৰ কাৰণে। লগতে আপোনালোকৰ গ্ৰেড পেটোও দি দিছে। যিটো আছাম পুলিচ ড্ৰাইভাৰ আছিলে তাত 5,600, আৰু ইয়াত কনষ্টেবল যিটো ডিছপেচ ৰাইডাৰ আছে তাত আছে 5,200। এতিয়া ইয়াত ভেকেঞ্চিসমূহ এনেধৰণে ডিটেইলছত ভাগ কৰা আছে যে আনৰিজাৰ্ভত যিখিনি কেটেগৰী মেল আছে 10টা, ফিমেলত নাই, OBC OBC 2টা, ফিমেল নাই, টি ট্ৰাইবছত আছে 1টা মেল, তাৰ ফিমেল নাই, তাৰপিছত SCত আছে 1টা মেল, ফিমেল ইয়াত দিয়া হোৱা নাই, টোটেল 14টা ভেকেঞ্চি। তাৰপিছতে আছে যিটো কনষ্টেবল মেছেঞ্জাৰ ইন এপিয়াৰো, য'ত গ্ৰেড পে আছে 5,200 আৰু 20টা পোষ্ট আছে। আনৰিজাৰ্ভত আছে 17টা মেল, ফিমেল নাই, টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিত আছে 2টা মেল, ফিমেল নাই, আৰু STHত 1টা মেল পোষ্ট আছে, তাৰপিছত ফিমেল নাই, টোটেল 20টা ভেকেঞ্চি। আৰু হেণ্ডিমেনৰ কাৰণে 3টা পোষ্ট আছিলে য'ত গ্ৰেড পে 5,200, আনৰিজাৰ্ভত আছে 2টা, টোটেল 2টা, তাৰপিছত OBC OBCত আছে 1টা, ফিমেল নাই, ইয়াত 3টা ভেকেঞ্চি। তাৰপিছত 90টা পোষ্ট আছিলে যিটো ফায়াৰ ছাৰ্ভিচত আছিলে ড্ৰাইভাৰ, 5,290টা পোষ্ট, আৰু সেই আনৰিজাৰ্ভত আছে তাৰ 53টা, OBC OBCত আছে 20টা, টি ট্ৰাইবছ আদিবাসীত আছে 3টা, SCত আছে 5টা, STPত আছে 5টা, STHত আছে 4টা, টোটেল 90টা ভেকেঞ্চি। ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ ছাৰ্ভিচেছ উইথ গ্ৰেড পে ৰেষ্ট 5,200, 4টা পোষ্ট আছে য'ত মেইল এপ্লিকেণ্টছ এজ পাৰ পোষ্ট বেছ ৰোষ্টাৰত আছে। আনৰিজাৰ্ভ 1টা, OBC OBCত 2টা, SCত 1টা, টোটেল 4টা ভেকেঞ্চি। তাৰপিছত 7টা পোষ্ট আছিলে যিটো ড্ৰাইভাৰ কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট উইথ গ্ৰেড পে ৰেষ্ট 5,600, কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন অফ 7 পোষ্ট এজ পাৰ বেছ ৰোষ্টাৰ, যিটো আনৰিজাৰ্ভত 4টা, OBC OBCত 1টা, SCত 1টা, STHত 1টা, টোটেল 7টা। তাৰপিছত ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট য'ত 106টা পোষ্ট আছে, ইনক্লুডিং 2 পোষ্ট ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে। ইয়াত দিয়া হৈছে যে এক্স ছাৰ্ভিচমেনৰ কাৰণে 2টা পোষ্ট ৰিজাৰ্ভ কৰা আছে। ইয়াত আনৰিজাৰ্ভত আছে মেল 49টা, ফিমেল 21টা, টোটেল 70টা, OBC OBCত আছে 8টা মেল, ফিমেল 4, আৰু টোটেল 12, SCত আছে 4টা মেল আৰু ফিমেল 2টা, টোটেল 6টা, STPত আছে 6টা মেল, 2টা ফিমেল, টোটেল 8টা, STHত আছে মেল 7টা আৰু ফিমেল 3টা, টোটেল 10টা। আৰু একেবাৰে শেষত মেল ফিমেল মিলাই 106টা ভেকেঞ্চি মুকলি কৰা হৈছে। তাৰ তলতে উল্লেখ কৰা হৈছে যে দি এজ ৰিলেকশ্যন এণ্ড স্পেচিয়েল প্ৰভিজন ৰিগাৰ্ডিং এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ এক্স ছাৰ্ভিচমেন শ্বেল বি governed by the Assam ex-servicemen reservation of post in state service and post of grade 3 and grade 4 rules 2021 for grade 3 post ex-servicemenor কাৰণে ৰিজাৰ্ভেশ্যন কৰা হৈছে। সেইটো তেওঁলোকে এটা নোট দি দিছে। এতিয়া এই এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত
দিয়া হৈছে যে এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম অসমৰ স্থায়ী বাসিন্দা হ'লেহে আপোনালোকে পদবিলাক এপ্লাই কৰিব পাৰিব তাৰপিছত চিলেক্টেড এপ্লিকেণ্টছ উইল হেভ টু ছাবমিট প্ৰুফ অফ ৰেচিডেন্স আফটাৰ পাব্লিকেশ্যন অফ দ্য ফাইনেল চিলেক্ট লিষ্ট হাউ এভাৰ এপ্লিকেণ্টছ বিলংগিং টু SC ST OBC MOBC আৰ এক্সেম্পটেড ফ্ৰম ছাবমিটিং চাচ চাৰ্টিফিকেটছ আপোনালোকে যিটো কাষ্টৰ চাৰ্টিফিকেট য'ত এজৰ প্ৰুফ থাকিব এই আপোনালোকে তাত এইটো ইলিজিবিলিটি তাত আপোনালোকৰ থাকিব লাগিব তাৰপিছত দি এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ এ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন আছাম এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত আপোনালোকৰ নাম এণ্ট্ৰি থাকিব লাগিব দি এপ্লিকেণ্ট মাষ্ট স্পীক আছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি আপোনালোকে অসমীয়া ভাষা ভালদৰে জানিব লাগিব বুলি তেওঁলোকে কৈছে এতিয়া ইয়াত আৰু এটা লিখিছে যে ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ কনষ্টেবল ডিছপেচ ৰাইডাৰ কনষ্টেবল মেছেঞ্জাৰ কনষ্টেবল হেণ্ডিমেন ইন APRO ড্ৰাইভাৰ এণ্ড ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ ছাৰ্ভিচেছ এণ্ড ড্ৰাইভাৰ কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট যদি আপোনালোকে পদবিলাক এপ্লাই কৰিব বিচাৰে দি এজ অফ দ্য এপ্লিকেণ্ট মাষ্ট বি 18 to 25 18 পৰা 25 বছৰ বয়সৰ ভিতৰতহে আপোনালোকে পদবিলাক এপ্লাই কৰিব পাৰিব তাৰপিছতে ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট দি এজ অফ দ্য এপ্লিকেণ্ট মাষ্ট বি 18 to 14 এজ অন 1/1/2026 ভিতৰত আপোনালোকৰ 18 পৰা 40 বছৰ কমপ্লিট হ'ব লাগিব ড্ৰাইভাৰ যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি ড্ৰাইভাৰ পোষ্ট মুকলি কৰা হৈছে য'ত 106টা ভেকেঞ্চি আছে তাৰ কাৰণে 18 পৰা 40 বছৰ বয়সৰ কেণ্ডিডেটে এই পদবিলাক এপ্লাই কৰিব পাৰিব এতিয়া ৰিলেকশ্যন দিয়া আছিলে যিটো এজ ৰিলেকশ্যন দিয়া আছে SC STP STSৰ কাৰণে 5 বছৰ OBC MOBCৰ কাৰণে 3 বছৰ তাৰপিছত হোম গাৰ্ড যিখিনি হু হেভ ছাৰ্ভড ফৰ এ পিৰিয়ড 3 years 3 বছৰ আগৰ পৰা যিখিনি হোম গাৰ্ডত আছে বা অনলি ফৰ দ্য পোষ্ট অফ কনষ্টেবল ইন APR কাৰণে এডিশ্যনেল 3 বছৰ দিয়া হৈছে তাৰপিছত এক্স ছাৰ্ভিচমেন অনলি ফৰ ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্টত য'ত দুটা পোষ্ট আছিলে এডিশ্যনেল 2 years 2 বছৰ এডিশ্যনেল দিয়া হৈছে তাৰপিছত দি এজ অফ দ্য এপ্লিকেণ্টছ উইল বি কেলকুলেটেড অন বেচিছ অফ দ্য মেট্ৰিকুলেশ্যন SSLC এডমিট কাৰ্ড SSLC পাছ চাৰ্টিফিকেট ইছ্যুড বাই দ্য ৰিকগনাইজ বৰ্ড কাউন্সিল ন' আদাৰ ডকুমেণ্ট চেল বি একচেপ্টেড ইন লিউ থিয়াৰ ফৰ দিছ পাৰ্পজ SSLC আৰু এডমিট কাৰ্ড SSLC পাছ চাৰ্টিফিকেট আপোনালোকৰ লাগিব যিটো ৰিকগনাইজ ইউনিভাৰ্চিটি বা বৰ্ডৰ পৰা আপোনালোকৰ দিয়া হ'ব লাগিব এনি আদাৰ ডকুমেণ্ট ৰিলেটিং টু এ চাৰ্জ এছ হৰস্কোপ এফিডেভিট বাৰ্থ এক্সট্ৰেক্ট ফ্ৰম মিউনিচিপাল কৰ্পৰেশ্যন হেল্থ ডিপাৰ্টমেণ্ট ছাৰ্ভিচ ৰেকৰ্ড এটচেট্ৰা উইল নট বি একচেপ্টেড এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত SSLC বা 12 পাছ কৰা হ'ব লাগিব তাৰপিছত ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ কনষ্টেবল ডিছপেচ ৰাইডাৰ কনষ্টেবল মেছেঞ্জাৰ কনষ্টেবল হেণ্ডিমেন ইন APRO এণ্ড ড্ৰাইভাৰ কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট এপ্লিকেণ্ট মাষ্ট প্ৰচেছ ভেলিড ড্ৰাইভিং লাইচেঞ্চ এইটো এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে যদি ড্ৰাইভাৰ পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে আছাম পুলিচৰে হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰে হওক আপোনালোকে LMV অৰ HMV অৰ MMV এই তিনিটা বা LMV হ'লে হ'ব MMV হ'লেও SMP আপোনালোকৰ লাইচেঞ্চ থাকিব লাগিব ভেলিড লাইচেঞ্চ থাকিব তাৰপিছত ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ ছাৰ্ভিচেছ যিখিনি ফায়াৰ ছাৰ্ভিচৰ কাৰণে ড্ৰাইভাৰ অপাৰেটৰ আছে এপ্লিকেণ্ট মাষ্ট প্ৰচেছ ভেলিড ড্ৰাইভিং লাইচেঞ্চ ফৰ HMV লাইচেঞ্চ লাগিব বুলি ইয়াত উল্লেখ কৰিছে এতিয়া ফিজিকেল ষ্টেণ্ডাৰ্ডছৰ ক্ষেত্ৰত হাইট আপোনালোকৰ কেটেগৰী ৱাইজ কৈছোঁ জেনেৰেল OBC MOBC SCৰ কাৰণে 162.5 চেণ্টিমিটাৰ মেল ফিমেল 154 চেণ্টিমিটাৰ STP STH মেল 160 চেণ্টিমিটাৰ ফিমেল 152 চেণ্টিমিটাৰ চেষ্ট অনলি ফৰ মেন জেনেৰেল OBC MOBC SC STPৰ কাৰণে মিনিমাম 80 চেণ্টিমিটাৰ এক্সপেনশ্যন 5 চেণ্টিমিটাৰ STSৰ কাৰণে নৰ্মেল 78 চেণ্টিমিটাৰ আৰু এক্সপেনশ্যন 5 চেণ্টিমিটাৰ মেডিকেল ষ্টেণ্ডাৰ্ডছ দিয়া আছে আপোনালোকৰ যিবিলাক এপ্লিকেণ্ট মাষ্ট বি ইন গুড মেণ্টেল এণ্ড বডিলি হেল্থ হ'ব লাগিব দে মাষ্ট বি ফ্ৰী ফ্ৰম এনি ফিজিকেল ডিফৰ্মিটিছ এণ্ড ফ্ৰী ফ্ৰম ডিজিজ চাৰ্জ এছ ডায়েবেটিছ হাৰ্ট ডিজিজ হাৰ্নিয়া পাইলছ ৰেছপিৰেটৰী ডিজিজ নক নি ফ্লেট ফুট অৰ এনি আদাৰ ফিজিকেল ডিফৰ্মিটি ডেট ইজ likely to interfere with the efficient performance of duties applicants should not be colorblind or be squint-eyed আপোনালোকৰ যদি এই ডিজিজবিলাক থাকে বা 6/6 যদি আপোনালোকৰ নহয় তেনেহ'লে আপোনালোকক একচেপ্ট কৰা নহ'ব আইচাইট লাগিব আপোনাৰ 6/6 হ'ব লাগিব তাৰপাছতে ভেৰিকছ ভেইন চেল বি কনচিডাৰ্ড এজ টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন যদি আপোনালোকৰ ভেৰিকছ ভেইন থাকে ভেৰিকছ ভেইন মানে আপোনালোকৰ ভৰিত যিবিলাক কেণ্ডিডেটৰ যদি বহুত বেছি শিৰ ওলাই থাকে আপোনালোকে দেখিব কলাফলত যদি আপোনালোকৰ শিৰ ওলাই থাকে তেনেহ'লে আপোনালোকক একচেপ্ট কৰা নহ'ব কোৱালিফাইড কৰা নহ'ব বুলি তেওঁলোকে কৈছে এতিয়া পদবিলাক কেনেধৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে বা অফিচিয়েল ৱেবছাইট যিটো SLPRB assam.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ডাইৰেক্টলি
এপ্লাই কৰিব পাৰিব যিখিনি আপোনালোকৰ প্ৰয়োজনীয় ডকুমেণ্টছ লাগিব ডকুমেণ্টছখিনি পাছপৰ্ট সাইজ ফটোগ্ৰাফ তাৰপিছত কেটেগৰাইজ আপোনালোকে এডমিশ্যন ফিজ এই এপ্লাই ফিজ দিলে আপোনালোকে পদবিলাক অতি সহজে এপ্লাই কৰিব পাৰিব এতিয়া ডকুমেণ্টছৰ ভিতৰত আপোনালোকৰ পাছপৰ্ট সাইজ ফটোগ্ৰাফ লাগিব তাৰপিছত ডিজিটেল ফটো অফ ছিগনেচাৰ লাগিব চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজৰ প্ৰুফৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড বা চাৰ্টিফিকেট অফ SSLC বা হাই ছেকেণ্ডেৰী মেট্ৰিকৰ আপোনালোকৰ এডমিট কাৰ্ড লাগিব পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট মেট্ৰিকৰ লাগিব আপোনালোকৰ নহ'লে আপোনালোকৰ SLC হাই ছেকেণ্ডেৰী হ'লেও হ'ব তাৰপাছতে ড্ৰাইভিং লাইচেঞ্চ ফৰ LMP or SMP or SMP ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ এইখিনি ক'লোৱে ড্ৰাইভিং লাইচেঞ্চ SMP ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ চাৰ্ভিচেছ তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আধাৰ কাৰ্ড কাষ্ট চাৰ্টিফিকেট তাৰপিছত এডিশ্যনেল যিখিনি ডকুমেণ্টছ সেইখিনি ভালদৰে চাব পাব হোম গাৰ্ড ট্ৰেইনিং এণ্ড মিনিমাম 3 year এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব NCC চাৰ্টিফিকেট যদি আছে কমপ্লিটলি অথৰিটি ইফ এনি ফৰ হুইচ দ্য এপ্লিকেণ্ট উড বি ক্লেমিং ৱেইটেজ মাৰ্কছ আপোনাৰ কিবা এটা মাৰ্কছ থাকিব NCC চাৰ্টিফিকেট থাকিলে তাৰপাছত আপোনালোকৰ যিখিনি ফেজেছ অফ ৰিক্ৰুটমেণ্ট টেষ্টৰ ভিতৰত আপোনালোকৰ পোনপ্ৰথমতে হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু তাৰপাছতে হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ড্ৰাইভিং টেষ্ট হ'ব তাৰপাছতে ৰিটেন টেষ্ট হ'ব আৰু একেবাৰে শেষত অৰেল ভাইভা বছ হ'ব পেৰামিলিটাৰী আইডেণ্টি ভেৰিফিকেশ্যন এই ধৰণে আপোনালোকে বায়'মেট্ৰিক এইখিনি এটা বায়'মেট্ৰিক আপোনালোকৰ যদি সেই থাকে ভালদৰে চাই ল'ব তাৰপাছত ফিজিকেল এফিচিয়েঞ্চি টেষ্টত থাকিব 40 নম্বৰ টোটেল 40 নম্বৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট কনচিষ্ট অফ দ্য ফলোয়িং ৰেচ য'ত আপোনালোকৰ ৰানিং হ'ব তাত আপোনালোকৰ 20 নম্বৰ থাকিব লং জাম্পত আপোনাৰ 335 চেণ্টিমিটাৰ মানে 3 মিটাৰ কিমান চেণ্টিমিটাৰ আপোনালোকৰ তাত থাকিব 3বাৰ চান্স দিব আপোনালোকক এবাৰ নোৱাৰিলে দুবাৰ নে 3বাৰ আপোনালোকক সুবিধা দিয়া হ'ব এতিয়া ৰানিঙৰ ক্ষেত্ৰত আপোনালোকৰ 3200 মিটাৰ ৰানিং হ'ব আৰু CCTV ইয়াত দিছে যে ইট উইল বি কণ্ডাক্টেড আণ্ডাৰ CCTV ছাৰ্ভেইলেঞ্চ এণ্ড ইউজিং RFID চিপছ আপোনালোকৰ CCTVৰ আণ্ডাৰত হ'ব আৰু ইয়াত কোনো গাফিলতি নহয় তেওঁলোকে উল্লেখ কৰিছে যে CCTVৰ আণ্ডাৰত আপোনালোকে ৰানিং কৰিব লাগিব 3200 মিটাৰ ৰানিং ইয়াত যদি আপোনালোকে 10 মিনিটৰ কমত 10 মিনিটতকৈ যদি কম টাইমত ৰানিং কমপ্লিট কৰে তেতিয়া 20 নম্বৰ থাকিব তাৰপাছতে আপোনালোকে যদি 630 ছেকেণ্ড অৰ লেছ বাট মোৰ দেন 629 ছেকেণ্ডে 17ৰ পৰা 6 নম্বৰ থাকিব একেবাৰে শেষত আপোনালোকে চাব এৱাৰ্ড অফ মাৰ্কছ ফৰ লং জাম্প ইট উইল বি কণ্ডাক্টেড আণ্ডাৰ CCTV ছাৰ্ভেইলেঞ্চ যদি আপোনালোকে 335 চেণ্টিমিটাৰ মাৰে তেতিয়া আপোনালোকৰ 10 নম্বৰ থাকিব 400 চেণ্টিমিটাৰ যদি থাকে 12.6 নম্বৰ থাকিব তাৰপিছত 450 চেণ্টিমিটাৰ যদি মাৰে 15.6 নম্বৰ থাকিব আৰু 480 চেণ্টিমিটাৰ হ'লে 18 পইণ্ট থাকিব আৰু 500 চেণ্টিমিটাৰ মানে 5 মিটাৰ কিমান মাৰিলে আপোনালোকে 20 নম্বৰ পাব এতিয়া ফিমেলৰ ক্ষেত্ৰত ৰেচ আপোনালোকৰ তাতো 20 নম্বৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ ক্ষেত্ৰত তাতো 20 নম্বৰ থাকিব তাৰপিছত 244 চেণ্টিমিটাৰ লং জাম্প 3বাৰ চান্স দিব এতিয়া যদি 5 মিনিট 30 ছেকেণ্ডত যদি কমপ্লিট কৰে 1600 মিটাৰ তেতিয়া 20 নম্বৰ থাকিব তাৰপাছতে যদি 360 ছেকেণ্ড অৰ লেছ বাট মোৰ দেন 359 ছেকেণ্ড 360 ছেকেণ্ডতকৈ যদি বেছি হ'লে নহ'ব তাতকৈ কমত যদি কমপ্লিট কৰে তেতিয়া 17 নম্বৰ থাকিব এনেধৰণে চাই ল'ব আপোনালোকে সম্পূৰ্ণ তথ্য ইয়াত দিয়া আছে তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন যিটো আফটাৰ কোৱালিফাইং ইন দ্য ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দি এপ্লিকেণ্টছ উইল বি এক্সামিন বাই এ মেডিকেল এণ্ড হেল্থ অফিচাৰ এজ পাৰ দ্য পেৰামিটাৰ্ছ enumerated at para 5.8 above ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু একেবাৰে শেষত আপোনালোকৰ ইনষ্ট্ৰাকশ্যন ফৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ বিষয়ে দিয়া আছে আপোনালোকে ভালদৰে পঢ়ি ল'ব ইয়াত দিয়া আছে ড্ৰাইভিং টেষ্ট যিটো মেক্সিমাম মাৰ্কছ 10 মাৰ্কছ থাকিব আৰু 5 মাৰ্ক হ'ব 5 মাৰ্কছ এপ্লিকেণ্টছ উইল বি কল ফৰ দ্য ড্ৰাইভিং স্কিল টেষ্ট যেতিয়া ড্ৰাইভিং স্কিল টেষ্ট হ'লে আপোনালোকক মাতিব অৰ্ডাৰ অফ মেৰিট বেছড অন মাৰ্কছ স্ক'ৰ্ড ইন ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এট দ্য ৰেট অফ 10 times the number post allotted in respect of each category as per vacancies. If the total number of qualifying applicants turns out to be less than 10 times the number of posts, if all qualifying applicants but no other will be called for the driving test skill test. এনেধৰণে দিয়া আছে আপোনালোকে ভালদৰে চাই ল'ব আপোনালোকৰ ইয়াত যিটো দিয়া আছে ষ্টাৰ্টিং এ লাইট ট্ৰেন্সপৰ্ট ভেহিকল ফ্ৰম ৰেষ্ট অন দ্য লেভেল আপ গ্ৰেডিয়েণ্ট এণ্ড ডাউন গ্ৰেডিয়েণ্ট আপোনালোকৰ মানে টেষ্টবিলাক কোনটো বিভাগত কেইটা 8টা হ'ব 8টা টেষ্ট হ'ব তাৰ ভিতৰতে যিটো ড্ৰাইভিং হাইট থাকিব কিবা কুৱেশ্যন সুধিব পাৰে তাৰপিছত আপোনালোকক যিটো ড্ৰাইভিং টেষ্ট ল'ব ৰোড চেঞ্চ জেনেৰেল ড্ৰাইভিং কণ্ট্ৰলৰ ভেহিকল ইন অল কণ্ডিশ্যন এনেকুৱাবিলাকত মাৰ্কবিলাক বেলেগকৈ দিছে টোটেল 10 মাৰ্ক ইয়াত দেখাই দিছে তাৰপিছত ৰিটেন টেষ্ট দিয়া আছে এনেধৰণে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে তাৰপিছত অৰেল ভাইভা বছত আপোনালোকৰ 5 নম্বৰ থাকিব
NCC যদি C চাৰ্টিফিকেট থাকে 5 নম্বৰ, B চাৰ্টিফিকেট 3 নম্বৰ আৰু NCC A চাৰ্টিফিকেট যদি থাকে তেতিয়া আপোনালোকে পাব 2 নম্বৰ। ফাইনেল মেৰিট লিষ্টৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াত দিয়া আছে ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 নম্বৰ, স্কিল টেষ্টত থাকিব 10 নম্বৰ, ৰিটেন টেষ্টত 50 নম্বৰ, NCC যদি C থাকে 5 নম্বৰ আৰু অৰেল ভাইভা বছত 5 নম্বৰ, টোটেল 110 নম্বৰ ৰিটেন টেষ্ট হ'ব। এনেধৰণে দিয়া আছে বন্ধু বান্ধৱীসকল, আপোনালোকে ভালদৰে চাই ল'ব। rslprbassam.in অফিচিয়েল ৱেবছাইটটোত ডাইৰেক্টলি গৈ আপোনালোকে চাব পাৰে, নতুবা মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে তাত গৈ ক্লিক কৰি সম্পূৰ্ণ ডিটেইল জানি ল'ব পাৰিব। ভিডিঅ'টি আজি ইমানেই। ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে ইমান টেনশ্যন নল'ব, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু অন্য ভেকেঞ্চি মুকলি কৰা হ'ব। লাহে লাহে চব এটা এটাকৈ ওলাই গৈ আছে আৰু আহি গৈ থাকিব, আপোনালোকে চব টেনশ্যন নল'ব। এতিয়া যদি ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থৈ যাব। চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, জয় অসম।